Yes! আজি কিছুদিনৰ আগত মই কৈছিলো যে সকলোৱে কন্টেন্ট মনিটাইজেশ্যন পাব আৰু এতিয়া আৰম্ভ হৈ গৈছে কন্টেন্ট মনিটাইজেশ্যন পোৱাৰ সেই কামখিনি আপোনাৰ যদি ফেসবুকটোত সেটআপ আহিছে কন্টেন্ট মনিটাইজেশ্যন আপুনি সেই সেটআপটো কেনেকৈ কৰিব এটা ইম্পৰ্টেন্ট কথা আছে এই ভিডিওটো চালেহে গম পাব কাৰণ যদি সেটআপটোত আপুনি খেলিমেলি কৰে ভৱিষ্যতলৈকে কিন্তু আপুনি কি হ'ব অসুবিধাত পৰিব পাৰে আপোনাৰ একাউণ্টত যদি গুৰুত্ব দি শুনক আপোনাৰ একাউণ্টত যদি মই দেখা মোক কাখত মই স্ক্ৰিন ভিডিও ৰেকৰ্ড লগাই দিম আপোনাৰ একাউণ্টত যদি অৰ্থাৎ আপোনাৰ ফেসবুক প্ৰফাইলটোত যদি বা পেজটোত যদি আপোনাৰ পে আউট একাউণ্ট আছে আগতে তেনেহলে আপোনাৰ অসুবিধা নাই বোলে পে আউট একাউণ্টটো সব ঠিক আছে আৰু মনিটাইজো হৈ আছিল আৰু বিভিন্ন ধৰণৰ টুলছখিনি আৰু এতিয়া আপোনাৰ নতুনকৈ আপোনাৰ কন্টেন্ট মনিটাইজেশ্যন আহিছে সেটআপ তেনেহলে সেই সেটআপ অহাৰ আগত আপুনি কি কৰিব লাগিব আপোনাৰ যেটো পে আউটটো ঠিক কৰি ল'ব লাগিব যদি যিসকলৰ পে আউট ঠিক আছে আপোনালোকৰ আগৰ পৰা আপোনালোকে পেমেন্ট পাই আছিল এতিয়া নতুনকৈ কন্টেন্ট মনিটাইজেশ্যন পাইছে তেনেহলে একো অসুবিধা নাই যিসকলে কন্টেন্ট মনিটাইজেশ্যন নতুনকৈ সেটআপটো আহিছে আৰু আপোনালোকৰ পে আউটটো হোৱা নাই পে আউটটো আপোনালোকে ঠিক কৰি ল'ব ঠিক আছে এতিয়া সেটআপটো কেনেকৈ কৰে মই তালে গৈছো সেটআপটো কৰিবৰ কাৰণে কি কৰিব লাগিব গম পাইছেনে মই কাখত স্ক্ৰিনশ্বট লগাই দিছো স্ক্ৰিন ৰেকৰ্ড আপুনি আপোনাৰ প্ৰফাইলটোত যাব আপুনি আপোনাৰ প্ৰফাইলটোত গৈ কি কৰিব প্ৰফেশনাল ডেশবোৰ্ডত যাব প্ৰফেশনাল ডেশবোৰ্ডত যোৱাৰ পিছত মই দেখাইছো আপুনি মনিটাইজেশ্যনত যাওক মনিটাইজেশ্যনত তলত চাওক এখিনি মোৰ কি হৈ আছে মনিটাইজ হৈ আছে আৰু তলত চাওক সেটআপ অপচন আহিছে কন্টেন্ট মনিটাইজেশ্যনৰ সেটআপ অপচন আহি গল এতিয়া ইয়াত সেই সকল ব্যক্তিৰ সুবিধা হ'ব যিসকল ব্যক্তি আগৰ পৰা মানে মানি আৰ্নিং কৰি আছিল আৰু তেওঁবিলাকে কিহৰ দ্বাৰা কৈছে ইনষ্ট্ৰিমেট লাইভ এড সাবস্ক্ৰিপচনছ ইত্যাদি ইত্যাদি ইয়াত চাওক ষ্টাৰ এডছন ৰিল বোনাস এই সকলোখিনি মনিটাইজেশ্যন হৈ আছিল আৰু সেটআপত এতিয়া আমি যাম ইয়াত চাওক কন্টেন্ট মনিটাইজেশ্যনৰ সেটআপত আমি এতিয়া চুই দিম ইয়াত চুই যদি দিও এই সেটআপত বেলেগ এখন চাৰ্টলে লৈ যাব আৰু ইয়া মই চুই দিলো চুৱাৰ লগে লগে কি হৈছে আপুনি চাওক এনেকুৱা এখন ইন্টাৰফেস আহিব আৰু ইয়াত আপুনি সাইন আপ কৰিব লাগিব কিন্তু সাইন আপ কৰাৰ আগত কেটামান বস্তু চাওক 1 এপ্ৰিলৰ ভিতৰত ইয়াত লিখিছে ইয়াত আপুনি শুনিবও পাৰে মায়ে কিবা এটা কৈ আছে আসলতে আপুনি যদি ওপৰলে ঠেলি দিয়ে ইয়াত কৈছে যে 1 এপ্ৰিলৰ 2025 চনৰ 1 এপ্ৰিলৰ পৰা 28 এপ্ৰিলৰ ভিতৰত 2025 চনৰ 90% ক্ৰিয়েটৰক কন্টেন্ট মনিটাইজেশ্যনটো দি দিয়া হ'ব আৰু এতিয়া এটো স্টাৰ্ট হৈ গল সেটআপ বহুতৰ আহিছে ইয়াত যেটো আহিছে মই এটো কৈ দেখাছো আৰু ইয়াত কি আপোনাৰ আৰ্নিং হৈ আছে এখিনিও কৈছে যে পাবলিক যেটো ৰিল থাকিব ভিডিও থাকিব ফটো থাকিব টেক্সট আপুনি লিখে যে কিবা কি টেক্সটও পোষ্ট কৰিলে পাব বা আপোনাৰ ফটো ষ্টৰীৰ পৰাও পাব এই গোটেইখিনি বস্তু হুমাই আছে এখিনি আপুনি পঢ়িও ল'ব পাৰে নপঢ়িলে কোনো কথা নাই সেটআপ সাইন আপত আপুনি চুই দিয়ক সাইন আপত চুৱাৰ লগে লগে ইয়াত মই ব্লাৰ কৰি দিলু দেখিলেনে মোৰ ইয়াত কেবাটাও পে আউট একাউন্ট আছে অৰ্থাৎ এতিয়া মই এটা সিলেক্ট কৰিম কোনটোত হেতুত আপুনি সিলেক্ট কৰি চুই দিলে হল চুই লৈ নেক্সট কৰি দিব কিন্তু এড নিউ বিজনেস ইনফো দেখিছেনে নতুন যদি পে আউট আপুনি কৰিবলগীয়া হয় এড নিউ বিজনেস ইনফোত গৈ আপুনি নতুন পে আউট খুলি ল'ব পাৰে আৰু যদি আগৰ পে আউট ঠিক আছে তেনেহলে আপুনি আগৰটো সিলেক্ট কৰি দিব আৰু নেক্সট কৰি দিব কথাটো বুজি পাইছে কিন্তু পে আউটটো আপোনাৰ ভালে থাকিব লাগিব ক্লিয়াৰ হৈ থাকিব লাগিব তেতিয়া আপুনি কৰিব নেক্সট কৰি দিলু নেক্সট কৰাৰ লগে লগে আপুনি আপোনাৰ সেই মানে প্ৰফেশনাল ডেশবোৰ্ডৰ মনিটাইজত যাব ইয়াছক কন্টেন্ট মনিটাইজেশ্যন আপোনাৰ মনিটাইজেশ্যনৰ আন্ডাৰত আহি গল আৰু কন্টেন্ট মনিটাইজেশ্যনৰ আন্ডাৰত কি পৰে আপোনালোকে গম পাই গল খুব সহজে সেটআপ কৰিব পাৰি কিন্তু পে আউটটোত আপোনালোকে গুৰুত্ব দিব পে আউটটোত গুৰুত্ব দিলে আপোনালোকৰ একো অসুবিধা নহয় আৰু পে আউট জেনেৰেলি সকলোৰে ঠিকে আছে যিসকলে আগতে মনিটাইজ হৈ আছে আপোনালোকৰ ফেসবুক পেজটো আৰু যিসকলৰ নতুনকৈ হৈছে তেওঁলোকে পে আউটটো ক্লিয়াৰলি আপোনালোকে কৰি ল'ব প্ৰথমতে তাৰপিছত হেতু সিলেক্ট কৰি দিব বা ইয়াৰ পৰা কৰিবলৈ দিলে কোনফালদি কৰিলে হয় মই দেখালো আপোনালোকক ঠিক আছে দিয়ক এনেধৰণৰ ভিডিওবোৰৰ বাবে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগতে বেল আইকনটো আৰু বন্ধুবৰ্গৰ লগতো এই বিষয়খিনি আলোচনা কৰিব পাৰিব ধন্যবাদ